লাখ লাখ মহিলাৰ বাবে আহিছে ভাল খবৰ যেহেতু আজি 10 তাৰিখ আজি সোমাব যেহেতু অৰুণোদয় আঁচনিৰ ধন আপুনি পাবনে নাপায় যেহেতু আজি 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয় আঁচনিৰ যেহেতু দিন তো আজি দিয়া হ'ব যেহেতু অৰুণোদয় আঁচনিৰ কিস্তি তো কোনসকল মহিলাই লাভ কৰিব 1250 টকা যেহেতু ইন্দিৰামিৰি সাৰ্বজনীন বিধৱা পেঞ্চন দীনদয়াল দিব্যাংগ সাহায্য আঁচনি এতিয়াৰ পৰা যেহেতু অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে তো সকলোৱে জানে যেহেতু অৰুণোদয় আঁচনি যেহেতু যিমান বিধৱা পেঞ্চন আছে সেই বিধৱা পেঞ্চনসমূহ যেহেতু অৰুণোদয় আঁচনিৰ লগত সন্নিৱিষ্ট কৰা হৈছে তো আপোনালোকে সকলোৱে জানে যেহেতু আজি যেহেতু ৰিলিজ কৰা হ'ব অৰুণোদয় আঁচনিৰ ধন তো কোনসকল মহিলাই লাভ কৰিব এই অৰুণোদয় আঁচনিৰ 1250 টকা আপুনি পাবনে নাপায় তো সবিশেষ জানক আজিৰ এই ভিডিঅ'ত তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব শেষলৈকে চাই থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ৱেলকাম টু মাই চেনেল কুটলাগেছাম তো গাইছ আপোনালোকক যেটো জনাব বিচাৰিছোঁ আজি দিয়া হ'ব অৰুণোদয় আঁচনিৰ 1250 টকা কিন্তু আজি আপোনালোকৰ একাউণ্টত পইচা আহিবনে তো আপোনাৰ একাউণ্টত পইচা নাহিলে আপুনি কি কৰিব লাগিব তো সকলোখিনি কথা আজি মই এই ভিডিঅ'ত ক'ম তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব যেটো ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহিছে ভাল খবৰ ৰাজ্যৰ লাখ লাখ মহিলাই যেটো লাভ কৰিব অৰুণোদয় আঁচনিৰ 1250 টকা তো আপুনি যদি অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছে প্ৰতি মাহে তেনেহ'লে আপোনাৰ বাবে ভাল খবৰ যেটো আপুনি আজিও লাভ কৰিব অৰুণোদয় আঁচনিৰ 1250 টকা এবাৰ কথা হৈছে কি যেহেতু বহুতো হিতাধিকাৰী আগতে কিস্তি লাভ কৰা নাই তো কিহৰ বাবে কিস্তি লাভ কৰা নাই তাৰ বাবে আপোনালোকে কি কৰিব লাগিব যদি আপুনি যোৱা মাহত কিস্তি লাভ কৰা নাছিলে অৰুণোদয় আঁচনিৰ 1250 টকা তেনেহ'লে আপুনি কি কৰিব চাওক যেটো মুখ্যমন্ত্ৰীয়ে যেটো জনাইছে অৰুণোদয় আঁচনিৰ যেহেতু বহুতো হিতাধিকাৰীৰ যেটো নাম কৰ্তন কৰা হৈছে যদি আপোনাৰ নামটো যদি কৰ্তন কৰা হৈছে তেনেহ'লে আপুনি কেনেকৈ গম পাব আপোনাৰ নামটো আছে নে নাই আপুনি লিষ্টত কেনেকৈ চেক কৰিব যেটো আজিকালি অনলাইন ব্যৱস্থা যেটো বন্ধ হৈ গৈছে বা আপুনি অনলাইনত চাব নোৱাৰে আগতে আপোনাৰ লিষ্টখন আপুনি চাব পাৰিছিলে বা আপোনাৰ বেনিফিচিয়াৰী ষ্টেটাছটো আপুনি চেক কৰিব পাৰিছিলে আপোনাৰ পইচা আহিছে নে নাই আপোনাৰ ডিবিটি মানে আপোনাৰ পেমেণ্ট ষ্টেটাছ আপুনি চেক কৰিব পাৰিছিলে কিমান টকা আপুনি পাইছে কেতিয়া পাইছে সকলোখিনি সবিশেষ আপুনি জানিব পাৰিছিলে কিন্তু এতিয়া যেহেতু সেই অনলাইন ব্যৱস্থাটো যেটো বন্ধ কৰি দিয়া হৈছে তো তাৰ বাবে যেটো এতিয়া হিতাধিকাৰীসকলে যেটো এই ব্যৱস্থাটো পোৱা নাই বা আপোনালোকে চাব পৰা নাই তো যেটো সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে তো আপোনালোক ক'ব খুজিছোঁ যেহেতু অৰুণোদয় আঁচনি প্ৰতি মাহে যেহেতু 10 তাৰিখে দিয়া হয় কিন্তু যোৱা মাহত কি হৈছিলে আপোনালোকে সকলোৱে জানে যেহেতু যোৱা মাহত অৰুণোদয় আঁচনিৰ পেমেণ্ট যেটো লেট হৈছিলে মানে 12 তাৰিখে দিছিলে তো 12 তাৰিখে কিছুমানৰ সোমাইছে আৰু কিছুমানৰ সোমোৱা নাই কিন্তু বহুত লেটকৈ যেটো পেমেণ্ট সোমাইছে তো তাৰ বাবে আপোনালোকক ক'ব খুজিছোঁ আপোনাৰ ফোন নম্বৰটো আপোনাৰ খেলি মেলি আছে নেকি আপোনাৰ মোবাইল নম্বৰটো আপুনি দিওঁতে আপুনি বেলেগ নম্বৰ দিছিলে নেকি তো তেনেকুৱা যেটো সমস্যা দেখিবলৈ পোৱা গৈছে যেটো মুখ্যমন্ত্ৰীয়ে জনাইছে যে বহুতো হিতাধিকাৰীৰ যেহেতু মোবাইল নম্বৰক লৈ যেটো খেলি মেলি দেখিবলৈ পোৱা যায় তো আপোনাৰ যদি মোবাইল নম্বৰটো খেলি মেলি হৈ আছে তেনেহ'লে আপুনি কেনেকৈ গম পাব তো তাৰ বাবে আপুনি যাব লাগিব আপোনাৰ ওচৰত থকা যেটো পঞ্চায়ত অফিচ বা মহকুমা অফিচত আপুনি যোগাযোগ কৰক আৰু তাতে আপোনাৰ নামটো আপোনালোকে ক'ব আপোনাৰ বেনিফিচিয়াৰী নম্বৰটো যদি আছে আপুনি লৈ যাব আপোনাৰ মহকুমা অফিচত বা আপুনি পঞ্চায়ত অফিচত আপুনি যাব গৈ তেখেতসকলক আপুনি জনাব আপোনাৰ নম্বৰটো আপোনাৰ বেনিফিচিয়াৰী নম্বৰটো দিব দিয়াৰ পিছত তেখেতসকলে চেক কৰি দিব পাৰিব তো তেখেতসকলে জনাব পাৰিব যে আপোনাৰ নামটো আছে নে নাই যদি আপোনাৰ নামটো আছে তেনেহ'লে আপুনি কিয় পোৱা নাই কিস্তি তো তেখেতসকলক আপুনি জনাব পাৰিব কিস্তি কিয় লাভ কৰা নাই তেখেতসকলে নিশ্চয় আপোনালোকক জনাই দিব আৰু আপোনাৰ যদি সকলোখিনি বস্তু যদি ঠিকে থাকে তেনেহ'লে আপোনাৰ প্ৰব্লেম নাই আপোনাৰ যেটো মোবাইল নম্বৰটো যদি ঠিকে আছে বা আপোনাৰ যদি ৰেচন কাৰ্ডৰ লগত আপোনাৰ যদি আধাৰ কাৰ্ড যদি লিংক হৈ আছে তো তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব অৰুণোদয় আঁচনিৰ 1250 টকা এতিয়াৰ পৰা যেটো আপোনালোকে এটা কথা জানি লওক মুখ্যমন্ত্ৰীয়ে যেটো ঘোষণা কৰিছে পূৰ্বতে যিসকল মহিলাই অৰুণোদয় আঁচনি লাভ কৰি আছিলে ঠিক আছে সেই মহিলাসকলৰ যেটো ৰেচন কাৰ্ড আছিলে কিন্তু ৰেচন কাৰ্ডৰ লগত আপোনাৰ আধাৰ কাৰ্ড লিংক যেটো বিচৰা নাছিলে কিন্তু এতিয়া যেটো মুখ্যমন্ত্ৰী এটা ঘোষণা কৰিছে আপোনালোকৰ ৰেচন কাৰ্ডখন আধাৰৰ সৈতে লিংক হ'ব লাগিব তো কিয়নো আপোনালোকৰ যদি আধাৰ কাৰ্ডখন ৰেচন কাৰ্ডৰ লগত লিংক নাথাকে তেনে ক্ষেত্ৰত আপোনাৰ হয়তো পইচা আপুনি নাপাব পাৰে তো আপোনাৰ চিন্তা কৰাৰ বিষয় নহয় আপোনালোকে এই কামটো আপুনি অতি সহজতে কৰিব পাৰিব যদি কৰা নাই আপোনাৰ কণ্ট্ৰল দোকানীৰ সৈতে আপুনি যোগাযোগ কৰিব আপোনাৰ ৰেচন কাৰ্ডখনত আপোনাৰ আধাৰ কাৰ্ডখন আপুনি লিংক কৰক যদি লিংক কৰা নাই আপুনি লিংক কৰক আৰু লিংক কৰোৱাৰ পিছত আপোনাৰ সমস্যা নহয় আপুনি নিশ্চয় লাভ কৰি থাকিব অৰুণোদয় আঁচনিৰ পেমেণ্ট আৰু যেটো আধাৰ লিংক লাগিবই যেটো বাধ্যতামূলক কৰি দিছে আৰু এটা কথা আপোনালোকে জানি ল'ব আপোনাৰ বেংকৰ একাউণ্টটোত আপোনাৰ ছেটিং হৈ আছে নে নাই আপোনাৰ আধাৰ কাৰ্ড
আধাৰ টু বেংক একাউণ্ট ছেটিং। তো আপোনালোকে এই কথাটো জানিব লাগিব, আপোনাৰ বেংকৰ একাউণ্টৰ লগত আধাৰ ছেটিং হ'ব লাগিব। তো সেই বস্তুটো আপুনি কেনেকৈ চেক কৰিব, আপোনাৰ আধাৰ কাৰ্ডখন বেংকৰ লগত ছেটিং হৈ আছে নে নাই। তো আপুনি আধাৰৰ যিটো ৱেবছাইট আছে সেই ৱেবছাইটত আপুনি গৈও আপুনি চেক কৰিব পাৰে। তাত গৈ আপুনি চেক কৰিব পাৰে। আপুনি তাত আপোনাৰ লগইন বুলি এটা অপশ্যন পাব, লগইনত যাব পাৰিব। লগইনত যোৱাৰ লগে লগে আপোনাৰ আধাৰ নম্বৰটো আৰু কেপচাৰটো আপুনি ফাইল কৰিব। কৰাৰ পিছত আপোনাৰ যিটো ৱেবছাইট আছে, আপোনাৰ যিটো প্ৰফাইল আছে, সেই প্ৰফাইলটো খোল খাব। খোল খোৱাৰ পিছত আপুনি তাত বেংক ছেটিং বুলি এটা অপশ্যন পাব, ঠিক আছে। সেই অপশ্যনটোত আপুনি যোৱাৰ পিছত আপুনি দেখিবলৈ পাব তাত আপোনালোকৰ যিহেতু আধাৰ কাৰ্ডখন বেংকৰ লগত ছেটিং এক্টিভ হৈ আছেনে নাই। যদি এক্টিভ হৈ আছে তেনেহ'লে আপোনাৰ চিন্তাৰ বিষয় নহয়, আপুনি নিশ্চয় লাভ কৰিব অৰুণোদয় আঁচনিৰ পইচা আৰু প্ৰতি মাহে আপুনি লাভ কৰিব পাৰিব। কিন্তু যিকোনো চৰকাৰী ধন আপুনি যদি লাভ কৰি আছে তেনেহ'লে আপোনাৰ বেংকৰ একাউণ্টটো আধাৰৰ লগত ছেটিং হ'বই লাগিব। তো এইখিনিয়ে আপোনালোকক যিটো জনালোঁ, এই বস্তুটো আপোনালোকৰ মেইন হয়। আপোনালোকে এই বস্তুটো আপোনালোকে মনত ৰাখিব, আপোনাৰ বেংকৰ লগত আধাৰ ছেটিং হৈ আছে নে নাই। যদি আপোনাৰ সেইখিনি কাম যদি কৰি থৈ দিছে, আপোনাৰ যদি কোনো সমস্যা নাই, তেনেহ'লে আপুনি নিশ্চয় অৰুণোদয় আঁচনিৰ পে'মেণ্ট লাভ কৰিব পাৰিব। যিহেতু প্ৰতিমাহে দিয়া হয়, যিহেতু অৰুণোদয় আঁচনিৰ 10 তাৰিখে যিহেতু আপোনালোকক 1250 টকাকৈ, যিবিলাক আপোনাৰ ধৰক বিধৱা মহিলা আছে, যিবিলাক আপোনালোকৰ অৰুণোদয় আঁচনি নতুনকৈ লাভ কৰিছে বা পুৰণি হিতাধিকাৰী হওক, তো সকলোখিনি মহিলাই যিহেতু লাভ কৰে এই সুবিধা, তো প্ৰতি মাহে যিহেতু দিয়া হয়, তো আপোনালোকক হয়তো দিওঁতে কিছুমান কেতিয়াবা পলম হৈ যায়। কিন্তু আপোনালোকে সেই বস্তুটো আপোনালোকে চাব, আপোনাৰ বেংকৰ যদি সকলো ঠিকে আছে, আপোনাৰ কিছুমান বেংকত হয়তো টাইম লাগি যায় আৰু যিহেতু কিছুমান বেংকত সোনকালে আহে। তো আপোনালোকে সেই বস্তুটো নাভাবিব, আপোনাৰ একাউণ্টত পইচাটো আহিছে নে নাই আপুনি চেক কৰি থাকিব। এদিন হয়তো আপোনালোকে দুদিন আপোনালোকে ৱেইট কৰি দিব, নিশ্চয় আপোনাৰ একাউণ্টত পইচাটো আহি যাব। তো গাইছ, আৰু এটা ভাল খবৰ দিব ওলাইছোঁ, যিহেতু অৰুণোদয় আঁচনিৰ যিবিলাক নতুনকৈ আবেদন কৰিম বুলি ভাবিছে, সেই নতুনকৈ আবেদন কৰা সকলৰ বাবে এটা ভাল খবৰ আহিছে। যিহেতু আপোনালোকে 15 ছেপ্টেম্বৰৰ পৰা যিহেতু অৰুণোদয় আঁচনি আবেদন কৰিব পাৰিব। তো 15 ছেপ্টেম্বৰৰ পৰা যিহেতু অৰুণোদয় আঁচনি আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। তো গাইছ, আপোনালোকক মই যিহেতু ক'ব খুজিছোঁ, 15 ছেপ্টেম্বৰৰ পৰা যিহেতু অৰুণোদয় আঁচনিৰ আবেদন ফৰ্ম দিয়া হ'ব। তো ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহিছে যিটো ভাল খবৰ। অৰুণোদয় আঁচনি সম্প্ৰসাৰণ প্ৰতিটো সমষ্টিতে নতুনকৈ 10,000 লোকক অৰুণোদয় দিয়া হ'ব। মুঠ 12,60,000 নতুনকৈ অন্তৰ্ভুক্ত হ'ব। 15 ছেপ্টেম্বৰৰ পৰা প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু 1 ফেব্ৰুৱাৰীত কাৰ্যকৰী হ'ব। তো আপোনালোকে নিশ্চয় বুজি পাইছে, যিহেতু এইটো কথা মই কোৱা নাই, যিহেতু প্ৰাগ নিউজৰ পৰাই যিহেতু এই বাতৰিটো যিটো সম্প্ৰচাৰ হৈছে বা তাৰ পৰা যিটো মুখ্যমন্ত্ৰীয়ে যিটো ঘোষণা কৰিছে, মই ইয়াতে আপোনালোকক এই ফটোখন দেখুৱাইছোঁ। ইয়াত লিখা আছে যিহেতু প্ৰতি সমষ্টিতে নতুনকৈ 10,000 লোকক অৰুণোদয় দিয়া হ'ব আৰু মুঠ 12,60,000 নতুনকৈ অন্তৰ্ভুক্ত হ'ব। 15 ছেপ্টেম্বৰৰ পৰা যিটো প্ৰক্ৰিয়া আৰম্ভ হ'ব, যদি আপুনি নতুনকৈ আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে আপোনাৰ বাবে ভাল খবৰ। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনেহ'লে আপুনি লাভ কৰিব অৰুণোদয় 3 ফৰ্ম। আৰু এই ফৰ্ম যিহেতু আপোনালোকে ক'ত লাভ কৰিব পাৰিব, আপোনালোকৰ যিহেতু পঞ্চায়ত অফিচত আপুনি পাব নেকি? পঞ্চায়ত অফিচত পাব নে আপোনাৰ খাতত দিব? তো এতিয়া কথাটো হৈছে কি, চাওক, অৰুণোদয় আঁচনি বহুতে ভাবি আছে যে অনলাইন হ'ব নেকি। অনলাইন অৰুণোদয় আঁচনি যিহেতু নহয়, অৰুণোদয় আঁচনি অফলাইনহে হ'ব। আপোনালোকক যিটো ফৰ্ম দিয়া হ'ব, যিটো মুখ্যমন্ত্ৰীয়ে যিটো যোৱাবাৰো তেনেকৈ যিহেতু দিছিলে আপোনালোকক ফৰ্ম, আৰু ফৰ্ম দিব আপোনালোকক হাতে হাতে হয়তো দিব পাৰে। আপোনালোকক যিটো 3জনীয়া বুথ এটা গঠন কৰা হৈছে, আপোনালোকক সকলোৱে যিটো মুখ্যমন্ত্ৰীয়ে কৈছিলে, আপোনালোকক ঘৰে ঘৰে হয়তো ভেৰিফাই কৰিব পাৰে। ভেৰিফাই কৰাৰ পিছত আপুনি যদি যোগ্য হয়, আপুনি যদি এজন যোগ্য মহিলা হয়, তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব। আৰু আপোনাৰ ঘৰত কি কি বস্তু আপুনি থাকিলে অৰুণোদয় আঁচনি লাভ নকৰে, যদি আপোনাৰ ঘৰত 4চকীয়া বাহন আছে, যদি আপুনি 4 লাখতকৈ ওপৰত যদি ইনকাম কৰে, বা আপোনাৰ ঘৰত যদি ফ্ৰিজ বা আপোনালোকৰ ঘৰত যদি ইলেক্ট্ৰিক সামগ্ৰী বেছিকৈ যদি আপুনি ব্যৱহাৰ কৰি আছে, তেনে ক্ষেত্ৰত আপোনালোকে যিটো অৰুণোদয় আঁচনি নাপাব পাৰে। তো আপোনাৰ ইনকামৰ ওপৰত আপোনালোকক যিহেতু দিয়া হ'ব অৰুণোদয় আঁচনি নতুনকৈ, যিহেতু যিবিলাক দৰিদ্ৰ লোক আছে, সেই দৰিদ্ৰ লোকসকলক যিহেতু দিয়া হ'ব অৰুণোদয় আঁচনিৰ ধন। আৰু এইবাৰ যিহেতু আপোনালোকক ভেৰিফাই কৰিহে অৰুণোদয় আঁচনি দিব, কোনো দালালে আপোনালোকক ফৰ্ম আপোনালোকক দিব নোৱাৰিব। আপোনালোকক যিটো পঞ্চায়তৰ মানুহ আহিব বা আপোনালোকৰ ঘৰত ভেৰিফাই কৰিব আপোনাৰ ৰেচন কাৰ্ড আছেনে নাই আপোনাৰ, আৰু জব কাৰ্ড আছেনে নাই। যিহেতু জব কাৰ্ডো লাগে, জব কাৰ্ডটো থাকিলে ভাল। তো আপোনালোকে সেইসমূহ ডকুমেণ্ট যদি আপোনাৰ লগত আছে, তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব পাৰিব অৰুণোদয় 3 ফৰ্ম।
আৰু যেহেতু ভাল খবৰ অতিকৈ প্ৰতিটো সমষ্টিতে নতুনকৈ 10,000 লোকক অৰুণোদয় দিয়া হ'ব বা মুঠ যেহেতু 12,60,000 নতুনকৈ অন্তৰ্ভুক্ত হ'ব 15 ছেপ্টেম্বৰৰ পৰা যেটো প্ৰক্ৰিয়া আৰম্ভ হ'ব 1 ফেব্ৰুৱাৰীত কাৰ্যকৰী হ'ব তো এতিয়া আপোনালোকক জনাব বিচাৰিছোঁ যেহেতু মই আপোনালোকক জনাব বিচাৰিছোঁ যেটো অৰুণোদয় 3 অন্তৰ্ভুক্ত কৰা হ'ব 20 লাখ নতুন হিতাধিকাৰী 20 লাখ নতুন হিতাধিকাৰী লাভ কৰিব অৰুণোদয় কিন্তু আপোনালোকৰ ৰাজ্যত 10,000 কৈ দিয়া হ'ব প্ৰতিটো ৰাজ্যত যেটো 10,000 কৈ দিয়া হ'ব আৰু যেটো ইয়াত আপোনালোকৰ কেবিনেটৰ যেটো গুৰুত্বপূৰ্ণ সিদ্ধান্ত যেটো মাননীয় মুখ্যমন্ত্ৰী যেটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন অসম কেবিনেটৰ যেটো গুৰুত্বপূৰ্ণ সিদ্ধান্ত যেটো কৰিছে আৰু কৈছে পূৰ্বে ৰেচন কাৰ্ড থাকিলে অৰুণোদয় ধন লাভ কৰিছিল যদিও এতিয়াৰ পৰা ৰেচন কাৰ্ডৰ লগতে আধাৰ কাৰ্ডো সংযুক্ত হৈ থাকিব লাগিব যদি আপোনাৰ পূৰ্বৰে ৰেচন কাৰ্ড আছে আপুনি ৰেচন কাৰ্ডত অৰুণোদয় আঁচনি লাভ কৰি আছিলে কিন্তু যদিও এতিয়াৰ পৰা ৰেচন কাৰ্ড লগতে আধাৰ কাৰ্ডো সংযুক্ত হ'ব লাগিব নহলে আপুনি অৰুণোদয় আঁচনি যেটো লাভ নকৰিব পাৰে নতুনকৈ 20 লাখ লোকে পাব অৰুণোদয় আঁচনিৰ ধন তো আপোনালোকৰ বাবে খুবেই ভাল খবৰ তো আপোনালোকৰ ডকুমেণ্ট যদি আছে আপুনি নিশ্চয় লাভ কৰিব আৰু ৰেচন কাৰ্ড যেটো বাধ্যতামূলক ৰেচন কাৰ্ড নাথাকিলে আপুনি হয়তো লাভ নকৰিব পাৰে অৰুণোদয় 3 ফৰ্ম তো লাখ লাখ মহিলা লাভ কৰিব যেটো অৰুণোদয় আৰু যেটো ৰাজ্যত 10,000 কৈ দিয়া হ'ব 15 তাৰিখৰ পৰা যেটো আপোনালোকক ফৰ্ম হয়তো বিতৰণ কৰিব পাৰে আপোনালোকে ফৰ্ম লাভ কৰিব পাৰিব তো ক'ত কেতিয়া কি ফৰ্ম লাভ কৰিব আপোনালোকক নিশ্চয় জনাম আৰু যেটো আপোনাক ক'ব খুজিছোঁ 15 তাৰিখৰ পৰা যেটো অৰুণোদয় আঁচনি আবেদন হ'ব তো আপোনালোকে জানি লওক অৰুণোদয় আঁচনিৰ যেটো 3 ফৰ্ম আপোনালোকে অতি শীঘ্ৰে লাভ কৰিব পাৰিব আৰু যিসকলৰ অৰুণোদয় আঁচনি লাভ কৰা নাছিলে এবাৰ সেই দৰিদ্ৰ আই মাতৃসকলক যেটো দিয়া হ'ব অৰুণোদয় আঁচনি 30 ফৰ্ম তো গাইছ আপোনালোকে নিশ্চয় বুজি পাইছে তো গাইছ আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে যেহেতু আজি আপোনালোকক জনালোঁ অৰুণোদয় আঁচনিৰ যেটো খবৰ তো অৰুণোদয় আঁচনি যেহেতু লাখ লাখ মহিলা লাভ কৰিব আজি 10 তাৰিখ যেটো আজি লাভ কৰিব অৰুণোদয় আঁচনিৰ কিস্তি 1250 টকা যদি আপুনি অৰুণোদয় আঁচনি পেমেণ্ট লাভ নকৰে তেনেহলে আজিৰ দিনটো যদি লাভ নকৰে আপোনালোকে 24 ঘণ্টা আপোনালোকে অপেক্ষা কৰিব কিয়নো যোৱা মাহত দিয়া হৈছিল 12 তাৰিখে কিয়নো এবাৰ হয়তো 12 তাৰিখও দিব পাৰে কিন্তু হয়তো 10 তাৰিখও দিব পাৰে যদি আজি দিয়ে তেনেহলে আপোনালোকে নিশ্চয় ভাল খবৰ ভাল কথা আপোনাৰ একাউণ্টত যদি সোমাই যায় তেনেহলে ভাল কথা আৰু যদি নোসোমায় তেনেহলে আপুনি ওয়েট কৰি দিব 24 ঘণ্টাৰ পৰা 48 ঘণ্টা আপুনি ওয়েট কৰি দিব নিশ্চয় আপোনাৰ একাউণ্টত পইচাটো আহি যাব তো গাইস আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে আজিৰ খবৰটো আপোনালোকে এইখিনি জনাব লগা আছিল আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহলে এটা লাইক আৰু শেয়াৰ কৰি দিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটো যিসকলে নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব নাপাহৰিব যাতে এনেকুৱা ধৰণৰ নতুন খবৰ আহিলে আপোনালোকে সকলোতকৈ আগত পাই থাকে তো গাইস আজিলৈ ইমানে জয় আই অসম